নমস্কাৰ ষ্টুডিঅ'ত মই বৰ্ণালী স্বাগতম জনাইছো তেজাছ লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ আজি বিধানসভাত দাখিল কৰা হ'ল 2026-27 বৰ্ষৰ বাজেট প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক অখিল গগৈৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2016-17 চনত দাখিল কৰা বাজেটখনকেই পুনৰাই দাখিল কৰা বুলি অখিল গগৈৰ মন্তব্য চাও আহক গুৱাহাটীৰ পৰা আমাৰ সংবাদদাতা হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন আজি বাজেটখন সম্পৰ্কে মোৰ প্ৰতিক্ৰিয়া মই জিয়া জীৱনৰ আটাইতকৈ বেয়া প্ৰতিক্ৰিয়াটোৱে হ'ব কাৰণ আজি বাজেটখনৰ সঁচা কথা ক'বলৈ গ'লে একোৱে নাই আজি বাজেটখনত কৈছে যে বাজেটৰ কাৰণে যিটো পইচা আহিব তাৰ 20% পইচা 19.76 প্লাছ 0.21 20% পইচা ধাৰৰ পৰা আহিব আমাৰ বাজেটখন এবাৰ দিছে 2,85,000 কোটি টকা আৰু নতুনকৈ যদি এই 20% ধাৰ লয় তেতিয়াহ'লে আমাৰ অসমৰ ধাৰো 2,85,000 কোটি টকাই হ'বগৈ গতিকে অসমৰ যিমান ধাৰ বাজেটৰ পৰিমাণো সিমান গতিকে সেইখন বাজেট কেনেকুৱা বাজেট হ'ব আপোনালোকে নিজে কল্পনা কৰক 1 নম্বৰ 2 নম্বৰ এই বাজেটখনক একেবাৰে অসমীয়া ভাষাত যিটো কয় যে নতুন বটলত পুৰণি মদ মানে আমাৰ জয়ন্ত মল্ল বৰুৱাৰ ইমান বুদ্ধি নাই যে হিমন্ত বিশ্ব শৰ্মাই 2016 আৰু 17 চনত যিখন বাজেট দিছিলে তাত যিটো কি অষ্টাদশী মুকুতাৰ মালা নে কিবা বুলি এটা যে কৈছিলে 18টা স্কিমৰ সেইটোকে কপি কৰিছে সেইটোকে মাৰিছে নকল কৰিছে কিন্তু সেইটো কমপ্লিট কৰিব পৰা নাই সেইটো 12টাহে হৈছে আৰু 6টা বাকীকেইটাও নিব পৰা নাই এই গোটেই বাজেটখনত আপুনি দেখিব যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰজেক্টবিলাকৰ নামে কৈছে বোলে কাজিৰঙাত এলিভেটেড কৰিডৰ হ'ব আৰে বাবা কাজিৰঙা এলিভেটেড কৰিডৰৰ লগত ষ্টেট গভৰ্ণমেণ্টৰ বাজেটৰ কি সম্পৰ্ক তো অসমত যিটো 4 লেনিং হৈ আছে 4 লেন এই য'ৰ পৰা যে টোল টেক্স লয় টোল টেক্স সেই 4 লেনৰ মানে এই এখন হ'ব এলিভেটেড কৰিডৰ তাৰ পাছত আকৌ গহপুৰৰ পৰা নুমলীগড়লৈ যিখন ব্ৰিজ হ'ব আৰে ভাই সেইখনো 4 লেনৰ ব্ৰিজ হয় সেইখন ব্ৰিজ এইটো কি কৈছে ৰিং ৰোড হ'ব কি কাৰণে ৰিং ৰোড কৰিব তাৰ কাৰণটো হ'ল যে চীনলৈ ভয় কৰে চীনলৈ ফটকে উৰাই দিয়ে বুলি ভাবে দলংখন সেইকাৰণে তলেদি নিব সেইখনৰ লগত ষ্টেট গভৰ্ণমেণ্টৰ কি লেনা দেনা আছে কওক আপুনি আকৌ কৈছে বোলে গুৱাহাটীত ৰিং ৰোড হ'ব আৰে ভাই ৰিং ৰোডৰ কাৰণে গোটেই পইচা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰজেক্ট এইটো তাত তোমালোকৰ কি লেনা দেনা আছে তোমালোকৰ ষ্টেট গভৰ্ণমেণ্টৰ প্ৰজেক্ট ক'ত ইয়াত এটা প্ৰজেক্টৰ নাম কোৱা তোমালোকে অকল খালি আমাৰ খিলঞ্জীয়া মানুহ কেইটামানক খেদি লৈ এই এয়াৰপৰ্টৰ ওচৰত এয়াৰ পুলিচ বুলি এখন টাউন বনাব তাৰ বাহিৰে আৰু কোনো প্ৰজেক্টেই নাই আমাৰ খিলঞ্জীয়া মানুহবিলাকক খেদিব খিলঞ্জীয়া তাত ৰাভা বড়ো কলিতা অনুসূচিত জাতিৰ লোক আৰু গৰীয়া মানুহবিলাক আছে সেই মানুহবিলাকক খেদিব সেই মানুহবিলাকক খেদিব তাৰ বাহিৰেতো একো প্ৰজেক্টেই নাই সেইকাৰণে সঁচাকৈ কৈছোঁ মই জীৱনত আপোনালোকক যে যোৱা 7 বছৰ বাজেট দেখিলোঁ কিন্তু এনেকুৱা ফ্লপ বাজেট মই জীৱনত প্ৰথম দেখিছোঁ অকল কেৱল আপোনালোকে সামগ্ৰিক বস্তুটো বুজিবলৈ যত্ন কৰক বাজেট কাক কয় কেৱল ইয়াত ডিবিটি দিছে ডিবিটি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বেনিফিচিয়াৰী স্কিম ইয়াততো মানুহক উৎপাদন কৰিব পৰাকৈ বছৰৰ সকলো সময়তে খেতি কৰিব পৰাকৈ অসমৰ কৃষি ব্যৱস্থাক মেকানাইজ কৰিব পৰাকৈ অসমৰ গাঁৱে গাঁৱে আপোনাৰ কি কয় কোল্ড ষ্ট'ৰেজ দিবৰ কাৰণে অসমৰ গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি খুলিবৰ কাৰণে নগৰে নগৰে ইণ্ডাষ্ট্ৰি খুলিবৰ কাৰণে অসমৰ মানুহক প্ৰফেচনেল কৰিবৰ কাৰণে অসমৰ মানুহে বজাৰ দখল কৰিবৰ কাৰণে ইয়াত কি প্ৰজেক্ট আছে কওক আটাইতকৈ ডাঙৰ কথা প্ৰত্যেকবাৰে 6 শিডিউল এৰিয়াৰ কাৰণে এটা পইচা দিয়ে 6 শিডিউল এৰিয়া কাৰ্বি আংলঙৰ কাৰণে দিয়ে উত্তৰ কাছাৰৰ কাৰণে দিয়ে BTADৰ কাৰণে দিয়ে ইয়াত 1 পইচা দিয়া নাই আশ্চৰ্যজনকৰ ঘটনা মই খালি শিৱসাগৰে 2টা বস্তু হয়তো পাম 1 নম্বৰ মই ডিমাণ্ড ধৰি ডিমাণ্ড কৰি আছিলোঁ যে শিৱসাগৰক ৱৰ্ল্ড হেৰিটেজ চাইটৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব লাগে এতিয়া আজি বাজেটত প্ৰস্তাৱ লৈছে যে শিৱসাগৰ আৰু উত্তৰ কাছাৰক ৱৰ্ল্ড হেৰিটেজ চাইটৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব সেইটো মোৰ কাৰণে পজিটিভ মই হিমন্ত বিশ্ব শৰ্মাক 5 বাৰ কৈ আছিলোঁ যে মোৰ তাত এখন ইঞ্জিনিয়াৰিং কলেজ লাগে আজি বাজেটত এটা বস্তু দেখিলোঁ যে প্ৰত্যেক ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰতে এখন ইঞ্জিনিয়াৰিং কলেজ হ'ব বুলি দিছে সেইটো হয়তো মই পাই যাব পাৰোঁ
তাৰ বাহিৰে গোটেই বাজেটখনত কোনোবা এখন ডিষ্ট্ৰিক্ট, কোনোবা এটা ঠাই, কোনোবা এটা ৰাস্তা, কোনোবা এটা কাম, কোনোবা এটা প্ৰজেক্ট একোৱেই নাই। অকল পীযুষ হাজৰিকাৰ মনটো বেয়া লাগিছিলে যে পীযুষ হাজৰিকাক যে মন্ত্ৰী ডাঙৰ মন্ত্ৰীৰ পৰা সৰু মন্ত্ৰী কৰি দিলে, ডিটৰিয়েট কৰি দিলে। গতিকে পীযুষ হাজৰিকাৰ মনটো বেয়া। অকল পীযুষ হাজৰিকাক ৰখাই থবৰ কাৰণে, পীযুষ যাতে বিজেপিত বিসম্বাদ নকৰে তাৰ কাৰণে 4,000 কোটি টকা ইৰিগেশ্যনত টকা দিয়াৰ বাহিৰে, ইৰিগেশ্যন ডিপাৰ্টমেণ্ট, জলসিঞ্চন ডিপাৰ্টমেণ্টত টকা 4,000 কোটি টকা দিয়াৰ বাহিৰে এই বাজেটখন জিৰ' বাজেট। মই জীৱনত দেখা আটাইতকৈ বেয়া বাজেট। সেইকাৰণে মই কৈছোঁ, এইখন হ'ল পুৰণি মদ নতুন বটলত দি দিয়া। লেবেলটো খালি নতুন লগাই দিছে। হিমন্ত বিশ্ব শৰ্মাই যি কৈছিলে সেইটোৱে, যে আমি অৰুণোদয় দিম, আমি নিযুত মইনা দিম, আমি নিযুত বাবু দিম, অগৰং বগৰং এইবিলাক দিম। কাকো প্ৰফেশ্যনেল কৰা, কাকো উন্নয়ন কৰিবৰ কাৰণে একো নহয়। ইনফ্ৰাষ্ট্ৰাকচাৰৰ কোনো কথা নাই। গতিকে মই ভাবোঁ যে মই জীৱনত বুজি পোৱা আটাইতকৈ বেয়া বাজেটখনে এইখন। মানুহে এনেই নকয় নহয় যে ইয়াৰ মাথা নাই বুলি কৈ থাকে নে নাই? আমাৰ বিত্তমন্ত্ৰীজনৰ কথা বেয়াকৈ কয় নে নকয় মানুহবিলাক? বেয়া এটা শব্দ কয়, মই নকওঁ সেইটো শব্দ, হয়নে নহয়? একদম জীৱ জন্তুৰ লগত তুলনা কৰি বেয়া শব্দ এটা কয় নে নকয়? মই নকওঁ। জুবিন দাই কৈছিলে এইটো, মই নকওঁ। কিন্তু সঁচা কথা ক'বলৈ গ'লে এই বাজেটখনে প্ৰমাণ কৰিলে যে জয়ন্ত মল্ল বৰুৱাৰ বাজেটত একোডাল নাই। হিমন্ত বিশ্ব শৰ্মাক সেৱাতি কৰি সেই হিমন্ত বিশ্ব শৰ্মাৰ আগতে ঘোষণা কৰা প্ৰজেক্টকেইটাৰে কেইটামান বস্তু মাত্ৰ দিলে, তাৰ বাহিৰে। থেংক ইউ ছ' মাছ। বজালীৰ গলীয়া ইউনিয়ন বেংকৰ পৰা দুষ্কৃতিকাৰীয়ে জালিয়াতিৰে লুটি নিলে গ্ৰাহকৰ ধন। আব্দুল জলিলৰ একাউণ্টৰ পৰা চেক জালিয়াতিৰে টকা উলিওৱাৰ অভিযোগ। ভুক্তভোগীৰ ভবানীপুৰ চকীত এজাহাৰ দাখিল। চাওঁ আহক ভবানীপুৰৰ পৰা সঞ্জীৱ দাসৰ এই বিশেষ প্ৰতিবেদন। বজালীৰ গলীয়া ইউনিয়ন বেংকৰ পৰা জালিয়াতিৰে লুটি নিলে গ্ৰাহকৰ ধন। আব্দুল জলিলৰ বেংকৰ একাউণ্টৰ পৰা বহিৰাগত দুৰ্বৃত্তই জালিয়াতিৰে টকা উলিওৱাৰ অভিযোগ। অৱশেষত ভুক্তভোগীৰ ভবানীপুৰ চকীত দাখিল কৰিলে এজাহাৰ। অভিযোগ অনুসৰি হাউলিৰ হেলনাৰ পামৰ নিবাসী আব্দুল জলিলৰ দোকানৰ পৰা টাটা কেপিটেলৰ পৰা এজন অচিনাকি ব্যক্তি আহি লোন দিম বুলি যাৱতীয় নথিৰ ফটোকপিসহ ভুক্তভোগীৰ স্বাক্ষৰ থকা 012571 নম্বৰৰ কেঞ্চেল লিখা চেকখন নিছিল। তাৰ পিছৰ পৰ্যায়ত 012571 নম্বৰৰ চেকখনেৰে সঞ্জয় কুমাৰ গুপ্তা নামৰ বহিৰাগত লোকজনে ভুক্তভোগীৰ গলীয়া ইউনিয়ন বেংকৰ একাউণ্টৰ পৰা জালিয়াতিৰে 1,90,800 টকা উলিয়াই নিয়ে। এই ঘটনাৰ পিছতেই ভুক্তভোগীয়ে বেংকৰ পৰা সেই চেকখনৰ কপি সঞ্জয় কুমাৰ গুপ্তাই বেংকত জমা দিয়া আধাৰ কাৰ্ডৰ ফটোকপি সংগ্ৰহ কৰে। ঘটনাৰ সৈতে বেংকৰ কৰ্মচাৰী জড়িত থকাৰ সন্দেহত বৃহস্পতিবাৰে ভুক্তভোগী আব্দুল জলিলে কাষ চাপিল ভবানীপুৰ আৰক্ষীয়ে। ভবানীপুৰ চকীত এই ঘটনাৰ ন্যায় বিচাৰি এজাহাৰ দাখিল কৰিলে আব্দুল জলিলে। মোৰ নাম আব্দুল জলিল। মোৰ ঘৰ হৈছে হাউলিত হেলানাৰ পামত। মোৰ এই জুলাই মাহৰ 1 তাৰিখে এই টাটা কেপিটেলৰ পৰা ফোন কৰিছিল। ফোন কৰাতে কৈছে লোন লাগিব নেকি আপোনালোকৰ। মই কৈছিলোঁ ঠিক আছে, লোনটো লগা আছে। মই বহুত কিবা কিবি কথা পাতিলোঁ। পাতাৰ পিছত মোক ক'লাক যে লোন যদি লাগে আমি লোন দিওঁ, তে আপোনালোকে লাগে যদি ল'ব, কম ৰেট অফ ইণ্টাৰেষ্ট কম আছে। আগে পিছত মই লোন লৈ থাকোঁ। থকাৰ পিছত মই ক'লোঁ যে আপোনালোকৰ লগত মই ফোনত কথা নাপাতোঁ, আপোনালোকৰ মানুহ পঠাই দিব। তাৰপিছত মই কথা পাতি যদি ভাল লাগে মই লোনটো কৰিম। তাৰপিছত মোৰ তাতে 4 তাৰিখে টাটা কেপিটেলৰ পৰা মানুহ একজন পঠাই দিলাক। পঠাই দিয়াৰ পিছত মোক ফোনত কণ্টেক্ট কৰি মোৰ শ্ব'ৰুমতলৈকে আহিল। শ্ব'ৰুমত অহাৰ পিছত মোৰ লগত কথা পতা হৈছে, ৰেট অফ ইণ্টাৰেষ্টৰ কথা, লোন কিমান টকা দিব, মোৰ ডকুমেণ্ট চাইছে, মোৰ ষ্টক কিমান আছে, এইখিনি গোটেইখিনি তথ্য সহকাৰে মোৰ পৰা জানি লয়। জানি লোৱাৰ পিছত তেখেতৰ লগত মই কথা পাতোঁ বিতংভাৱে। কথা পাতোঁতে তাৰপিছত মোৰ পৰা ক'লাক যে আপোনাৰ লোনটো চেংচন হ'ব, আপুনি ডকুমেণ্টছখিনি দিয়ক। ডকুমেণ্টছখিনি লোৱাৰ পিছত তেওঁলোকে এই ফৰৱাৰ্ড কৰি তেওঁৰ বছক পঠালাক, অফিচত পঠালাক। অফিচত যিথানে দিছে তাৰপিছত মেইল আহিল। মেইলত মোক ক'লাক যে আপোনাৰ লোনটো চেংচন হৈছে 20 লাখ টকা। তে 20 লাখ টকা চেংচন হোৱাৰ পিছত মই ক'লোঁ যে ঠিক আছে, লোনটো কোনদিনা ডিছবাছ হ'ব। মোক ক'লাক যে আপোনাৰ লোনটো 7 তাৰিখে ডিছবাছ হ'ব, কিন্তু 7 তাৰিখে আপোনালোকৰ একাউণ্টছত অলপ পইচা ৰাখিব লাগিব, 2-3 লাখ টকামান ৰাখিব লাগিব, 7 জুলাইত ৰাখিব লাগিব। তাৰপিছত হ'ব ঠিক আছে, মোৰ পৰা 2টা কেঞ্চেল চেক লয়।
কেঞ্চেল চেকত মই তাৰিখৰ জেগাত পূৰণ চিহ্ন মাৰি দিছোঁ আৰু এই যিটো পইচাৰ এমাউণ্ট লিখে তাতে মই পূৰণ চিহ্ন মাৰি দিছোঁ আৰু কেঞ্চেল বুলি লিখি মই চিল ষ্টাম্প মাৰি দিছিলোঁ। দিয়াৰ পিছত সেইটো চেকটো তেওঁলোকে লৈ গুচি যায়। 7 তাৰিখে বেংকত যায়, তেওঁলোকে চেকটো লগাই মোৰ বেংকৰ পৰা তেওঁলোকে 1,90,800 টকা উইথড্ৰল কৰে। তাৰপিছত মই মেছেজটো পাই ফিৰা দিন নেক্সট দিনা সেইদিনাৰ পিছদিনা মই আহিলোঁ বেংকত। অহাৰ পিছত মই ক'লোঁ যে মোৰ একাউণ্টছৰ পৰা 1,90,800 টকা কেনেকৈ ডিপ'জিট হ'ল, এই উইথড্ৰল হ'ল, মই সেইটো গম পোৱা নাই কেনেকৈ হ'ল। বেংক মেনেজাৰক সুধিলোঁ। সোধাৰ পিছত বেংক মেনেজাৰে কৈছে আপুনি চেক দিছে। মই কৈছোঁ মইতো চেক দিয়া নাই, মই টাটা কেপিটেলক চেক দিছোঁ, কিন্তু চেকতো মোৰ হেৰি লেখা আছে, কেঞ্চেল চেক লেখা আছে আৰু তাৰিখত ডট মাৰা হেৰি আছে, পূৰণ চিহ্ন মাৰা আছে আৰু পইচাৰ এমাউণ্টত পূৰণ চিহ্ন মাৰা আছে। তেতিয়াহ'লে সেইটো চেকেদি কেনেকৈ পইচা উইথড্ৰল হ'ল, মোক বস্তুখিনি দেখাওক। তেখেতে দেখাৰ পিছত য'ত নেকি পইচাটো লিখিছে তাতে তলেদি পূৰণ চিহ্নটো পূৰা স্পষ্ট হিচাপে দেখা যায়, আমি দেখা পাইছোঁ। আমি তেতিয়ানে ফটো মাৰি লৈছোঁ সেইখিনি। আৰু যি মানুহজনে পইচা উঠাইছে তেওঁৰ নাম হৈছে সঞ্জয় গুপ্তা। তেখেতৰ ঘৰ হৈছে এই ৱেষ্ট বেংগলৰ মানুহ, তেওঁৰ আধাৰ কাৰ্ড বেংকত জমা দি গৈছে। তে সেইখিনি আমাক বেংকে দেখালাক। সেইখিনিত আমি ছেটিছফাই নহয়, তাৰ কাৰণে আমি এই থানাত আহিব লাগে বাধ্য হৈছোঁ। ভৱানীপুৰ থানাত এজাহাৰ দিয়াৰ এটাই উদ্দেশ্য, আজি বেংকে অলপ চিমটম চিন থাকিলেও চেক কেঞ্চেল কৰে। মোৰ চেক যদি কোনোবা দিন লৈ যাওঁ, আপোনালোকৰ যিকোনো মানুহৰ চেক বেংকত লৈ গ'লে অলপ চিন থাকিলে বেংকে ৰিজেক্ট কৰে, কিন্তু সেইটো চেকত তলেদি পূৰা স্পষ্টকৈ আমি দেখা পাইছোঁ, আমি চাইছোঁ, আপোনালোকে চাব পাৰিব। সেইখিনিত পূৰা স্পষ্টকৈ দেখা পায়। তাৰপিছতো সেইখিনি দেখা যোৱাৰ পিছতো বেংক মেনেজাৰে কেনেকৈ সেইটো চেকত পইচাটো এই উইথড্ৰল কৰি দিলে। মোৰ এইটো বিষয়ত অলপ মোৰ জানিব লগা কথা আছে। বেংকৰ কৰ্মচাৰী বিষয়ালোকক মই অলপ সন্দেহযুক্ত হৈ আছে, গতিকে এইখিনি মই ভৱানীপুৰ আৰক্ষী চহীত এটা এজাহাৰ দিছোঁ। গতিকে এইটো তদন্ত কৰি দয়ালু মহোদয়ে মোক যে ন্যায় দিয়ে তাৰ কাৰণে কামনা কৰিছোঁ। যোৰহাটৰ ডাম্পিং গ্ৰাউণ্ডৰ জাবৰৰ মাজত লাওখোলা উদ্ধাৰ। ঘটনাক লৈ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য। লাওখোলাটো ক'ৰ পৰা আহিল কোনেও নাজানে। চাওঁ হওক যোৰহাটৰ পৰা আমাৰ সংবাদদাতা বিমল দাসে পঠিওৱা এই প্ৰতিবেদন। এইটো মানে আমাৰ আজি গাড়ীখন আমাৰ মানে জাবৰ টানা গাড়ীতে লাওখোলা এটা এনেকৈ উদ্ধাৰ হৈছে। এইটো আমি খবৰটো পোৱাৰ লগে লগে আমি পুলিচক আৰু জিলা প্ৰশাসনক আমি জনাইছোঁ আৰু আমাৰ চাৰ্কল অফিচাৰো ইয়াতে আহিছিলে। পুলিচে গোটেইখিনি প্ৰক্ৰিয়া মানে কমপ্লিট কৰি পেলাই বৰ্তমান চিজ কৰি লৈ গৈছে। এতিয়া আমি ইনভেষ্টিগেশ্যন হোৱাৰ পিছতহে আমি গম পাম ধৰক ক'ৰ পৰা কেনেকৈ আহিলে। কিন্তু লাওখোলাটো মানে চালে আমি দেখিছোঁ যে তাতে এটা তাঁৰ এটা বন্ধা আছে আৰু লগতে তাতে এটা নাম্বাৰ এটাও লিখা আছে B4। তো কিজানি এইটো এডুকেশ্যনেল পাৰপাজৰ কাৰণে ইউজ কৰা লাওখোলা হ'ব পাৰে, যোনটো আমাৰ মেডিকেল কলেজ বা বেলেগ অন্যান্য হেল্থৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰো হ'ব পাৰে। কিবা কাৰণত ভুলতে কিজানি জাবৰৰ লগতো আহি যাব পাৰে। এইটো আমাৰ ডেইলি জাবৰ যোনটো আহে, আজি অহা জাবৰৰ মাজত ওলাইছে এইটো। বাজেটক লৈ কৰা বিৰোধীৰ মন্তব্যক কটাক্ষ বজালীৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ। বাজেটত নতুনত্ব নথকাৰ কথা মানিবলৈ অস্বীকাৰ বিধায়কগৰাকীৰ। বাজেটৰ সময়ছোৱাত বিৰোধীয়ে সদনত টোপনিয়াই আছিল চাগে বুলি মন্তব্য ধৰ্মেশ্বৰ ৰয়ৰ। চাওঁ আহক গুৱাহাটীৰ পৰা আমাৰ সংবাদদাতা হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন। আজি বাজেট অধিৱেশনত আমাৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰে যিখন বাজেট উত্থাপন কৰিলে, এইখন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বাজেট, সৰ্বস্তৰক চুই গৈছে আৰু তেখেতে বহুত কষ্ট কৰি এইখন বাজেট তৈয়াৰ কৰিছে। কাৰণ একেবাৰে দুখীয়া বিধৱা মহিলাগৰাকীৰ পৰা ৰিক্সাৱালা ঠেলাৰ পৰা উদ্যোগপতিলৈকে এজন নিবনুৱা যুৱকলৈকে কোনো ধৰণৰ কথা এটা সৰুঙা মানে নোৰোৱাকৈ এই বাজেটখন প্ৰস্তুত কৰিছে। মই আশা কৰিছোঁ এইখন বাজেটে অসমৰ সৰ্বস্তৰৰ ৰাইজক স্পৰ্শ কৰিব আৰু অসমৰ উন্নতি ত্বৰান্বিত হ'ব, অসম ঔদ্যোগিকৰণৰ দিশত আগবাঢ়ি যাব, নিবনুৱা সমস্যা সমাধা হ'ব, গাঁৱৰ দুখীয়া শিপিনীগৰাকীয়ে মৰ্যাদা পাব, আত্মসহায়ক গোটটোৱে মৰ্যাদা পাব, দুখীয়া বিধৱা নিচলা মাতৃগৰাকীও চকু পানী মুচিব পাৰিব। এইখন বাজেট
সৰ্বতো প্ৰকাৰৰ এখন সৰ্বশ্ৰেষ্ঠ বাজেট। এইখন বাজেটে অসমৰ খিলঞ্জীয়া মানুহৰ সৰ্বতো প্ৰকাৰৰ সমস্যা সমাধান কৰাৰ কাৰণে সফল হ'ব। আপোনাৰ জীৱনৰ প্ৰথমখন বাজেট আপুনি কি মোৰতো ভাল খবৰ আছে। মোৰ বাজেটত মোৰ সমষ্টিৰ আটাইতকৈ ভাল খবৰ আছে। মই মেডিকেল কলেজ পাইছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক, বিত্তমন্ত্ৰী ডাঙৰীয়াক, অসম চৰকাৰক মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। প্ৰথমবাৰৰ কাৰণে বজালীত আমি মেডিকেল কলেজ পালোঁ। গতিকে এইখন বাজেটক মই মোৰ লগতে বজালী সমষ্টিৰ ৰাইজে, বজালী জিলাৰ ৰাইজে আজীৱন মনত ৰাখিব। এইখন বাজেটতে আমি মেডিকেলৰ মৰ্যাদা পালোঁ। মেডিকেল কলেজ নতুন নাই বুলি কৈছে? নতুনত্ব নাই বুলি কৈছে মানে তেওঁলোকে বাজেটখন অধ্যয়ন কৰা নাই, বোধহয় টোপনিয়াই আছে বিৰোধীয়ে, বা মানে পূৰ্বতে যেনেকুৱা ধৰণে সময় কটাইছে বহি বহি বাজেট মানে পঢ়ি আছে বিত্তমন্ত্ৰী ডাঙৰীয়াই, তেওঁলোকে শুনি আছে। কিন্তু আমি শুনিছোঁ, আমি লগে লগে পাত লুটিয়াই লুটিয়াই চাই আছোঁ, আমি হৃদয়ংগম কৰি আছোঁ যে কি কি এই বাজেটত সন্নিৱিষ্ট হৈছে। সেইকাৰণে উপলব্ধি কৰি কথাটো কৈছোঁ যে বিৰোধীয়ে এটাই কথা যে এইখন বাজেটৰ কাম নাই। অখিল গগৈ ডাঙৰীয়াই ক'ব যে এইখন বাজেট অমুক বাজেট তমুক বাজেট, তাত মানেতো অখিল গগৈৰ কোনো ভাষা নাই। গতিকে সেইকাৰণে সঁচা কথাক মূল্যায়ন কৰিব লাগিব, হৃদয়ংগম কৰিব লাগিব, তেতিয়াই অসমৰ ৰাজনীতি সফল হ'ব আৰু সকলো ৰাজনৈতিক দলে মৰ্যাদা পাব। বিৰোধীৰ অৱস্থা আজি এইকাৰণে এই হৈছে, আৰু নোহোৱা হৈ থাকিব বিৰোধীৰ আসন, 5খনলৈকে গতি কৰিব বিৰোধীৰ আসন। যদি তেওঁলোকে এনেকুৱা ধৰণে ৰাইজৰ মনৰ কথাবিলাক হৃদয়ংগম নকৰে, উপলব্ধি নকৰে, কেৱল বিৰোধী কৰিব লাগে কাৰণে বিৰোধী কৰি থাকে, তেওঁলোকৰ অৱস্থা তেনেকুৱাই হ'ব। তেওঁলোকে বাজেটখন বিৰোধিতা কৰিব লাগে কাৰণে বিৰোধিতা কৰিছে। য়েছ, তেওঁলোকে অধ্যয়নেই কৰা নাই। মই আপোনালোককো অনুৰোধ জনালোঁ আজি বাজেটখন আপোনালোকে অধ্যয়ন কৰিব, আৰু লাগে যদি মই এটা কপি আপোনালোকক দি দিওঁ। সুন্দৰভাৱে অধ্যয়ন কৰি চাব মই কথাখিনি কি কথা কৈছোঁ, যে সৰ্বস্তৰৰ ৰাইজক এইখন বাজেটে ঢুকি পাইছেনে নাই বিশ্লেষণ কৰক। অসমৰ ৰাইজে বিশ্লেষণ কৰক, আৰু বিশ্লেষণ আজিৰ পৰা আৰম্ভ হ'ব। গতিকে আমাৰ মতে এইখন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বাজেট। এইখন বাজেটে অসমৰ সৰ্বস্তৰৰ ৰাইজক ঢুকি পাইছে, সৰ্বস্তৰৰ উন্নয়ন কৰাৰ কাৰণে এইখন বাজেটে সংকল্প লৈছে, আৰু অসমীয়া জাতিক, অসমখনক অদূৰ ভৱিষ্যতে বহু দূৰ আগবঢ়াই নিয়াৰ কাৰণে পৰিকল্পনা কৰিছে এইখন বাজেটত। সেইকাৰণে এইখন বাজেট সৰ্বশ্ৰেষ্ঠ বাজেট। শিৱসাগৰ সদৰ থানাৰ নিচেই কাষতে জঘন্য কাণ্ড। ফুচকা ব্যৱসায়ীয়ে ধৰ্ষণ কৰিলে 12 বছৰীয়া কিশোৰীক। লম্পট ফুচকা ব্যৱসায়ীটোৰ নাম হৰিহৰ ৰায়। ধৰ্ষণৰ বিষয়ে অভিভাৱকক অৱগত কৰাৰ পিছতে পলায়ন কৰিছিল লম্পট হৰিৰাম ৰায়ে। 3 দিন পলাতক অৱস্থাত থকাৰ পিছত পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ মঞ্চই কৰায়ত্ব কৰে হৰিৰামক। চাওঁ আহক শিৱসাগৰৰ পৰা আমাৰ সংবাদদাতা অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন। আজি আমি আমাৰ শিৱসাগৰৰ কাৰণে বৰ দুখৰ বিষয়। মানে আমাৰ সমাজৰ এজন ব্যক্তি হৰিৰাম ৰায়, তেওঁ এজন সৰু ছোৱালীক কুকৰ্ম কৰি ইয়াৰ পৰা পলায়ন কৰিছিলে। আজি আমাৰ পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ মঞ্চৰ সদস্যসকলে তাক বালিঘাটত ধৰা পেলাই এতিয়া এতিয়া থানাত প্ৰশাসনক চমজাই দিয়া হৈছে। আৰু আমাৰ পূৰ্বোত্তৰ হিন্দুস্তানী যুৱ মঞ্চৰ পৰা আমি আহ্বান জনাইছো আৰু দাবী জনাইছো যে এনেকুৱা ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে, যাতে সমাজত যাতে এনেকুৱা কোনো মানুহে এনেকুৱা দুষ্কৰ্ম কৰিবলৈ সাহস নকৰে। তাৰ কাৰণে আমি গোটেই শিৱসাগৰ বাকী তৰফৰ পৰা আমি চবকে আহ্বান জনাইছো যে এনেকুৱা যদি ক'ৰবাত দেখে আমাৰ সমাজৰ কাৰণে এইটো ভৱিষ্যৰ উজ্জ্বল ভৱিষ্যত নহয়, এয়া আমাৰ কাৰণে অন্ধকাৰ বুলি আমি পৰিচয় দেখা পাই আছো। সেইকাৰণে আমি সবেই অনুৰোধ কৰিছো যে এনেকুৱা মানুহ যদি ক'ৰবাত পায় অতি শীঘ্ৰে আপোনালোক এক্টিভ হওক, আৰু ইয়াৰ প্ৰয়োজন হলে প্ৰশাসনৰ সহায় লৈ পিনি ইয়াক কঠোৰ শাস্তি প্ৰদান কৰিলে আমি চবেই একমত হ'ব লাগিব।
মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। লাহৰীঘাটত ড্ৰাগছসহ আৰক্ষীৰ জালত স্বামী স্ত্ৰী। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দাঁতিয়ালপৰি গাঁৱৰ চাহা আলী আৰু তছলিমা বেগম। ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচৰ লগতে এটা মোবাইল ফোন জব্দ আৰক্ষীৰ। চাওঁ আহক মৰিগাঁৱৰ পৰা আমাৰ সংবাদদাতা মকিবুদ্দিন আহমেদে পঠিওৱা এই প্ৰতিবেদন। যোৰহাটত নিষিদ্ধ মাংস উদ্ধাৰক লৈ চাঞ্চল্য। যোৰহাট থিয়েটাৰ হলৰ সন্মুখত এটা গলিত গো মাংস উদ্ধাৰ। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণৰ চেষ্টা বাবু আনচাৰীৰ লগতে তেওঁৰ পৰিয়ালৰ। চাওঁ আহক যোৰহাটৰ পৰা আমাৰ সংবাদদাতা জিন্তু বৰাই পঠিওৱা এই প্ৰতিবেদন। আপনি রাখিছে বসুন করে রাখিছে কেলে আপনি ইমান নকব দেই রাখিছে কেলে তেতিয়াহ'লে ঐ ভাইটি এইবোৰ কেলে কৰিছ আমি কেলে কৰিছ ঐ অৱতৰণা কেলে কৰিছ বাবলু দুজনে আছে What?